নাই এই মানুহৰ কথাবোৰ মোৰ মনলৈ পৰি আছে আৰু সিদিনাই সিদ্ধান্ত লৈছো এই মানুহখিনিৰ কাৰণে ৰাস্তা আৰু দলং মই বনাব লাগিব মোৰ আৰু এটা সংকল্প আৰু এটা সিদ্ধান্ত গতিকে শ্ৰদ্ধাৰাজ আমি আহি থকা সময়ত সৰুকেটিত মই মাটিত জাকিৰক সমালোচনা কৰে জাকিৰক কিবা কিবি কথা কয় জাকিৰক গালি পাৰে মই আপোনালোকক সাক্ষী ৰাখি ক'ব বিচাৰো হে বদৰুদ্দিন আজমল ডাঙৰীয়া আপুনি বিধায়ক আছিল আপোনাৰ ভাই বৰ্তমান বিধায়ক সিৰাজউদ্দিন আজমল আপোনাৰ দুজন ল'ৰা বিধায়ক আপোনাৰ যিজন ল'ৰা কিবা ৰহমান আজমল নে কিবা আজমল পাকাবেতবাৰীত 3 বাৰ আহিল কয়াকুছিত আহিল মাজগাঁও আহিল আৰু বেকিৰ পশ্চিম পাৰা আহিল জাকিৰৰ বদনাম কৰে মই বদৰুদ্দিন আজমল ডাঙৰীয়া মই আপোনাৰ পুত্ৰক অকলে চ্যালেঞ্জ নকৰোঁ আপোনাৰ পৰিয়ালৰ 4জন মানুহক মই চ্যালেঞ্জ কৰিছোঁ 4জনক আপোনালোকে 4জন যে এমএলএ আছিল 4জন মিলি অসমৰ সংখ্যালঘু মানুহৰ কাৰণে অসমীয়া জাতিৰ কাৰণে বিধানসভাত যিমান কথা কৈছে জাকিৰ হোসেন শিকদাৰে অকলে তাতকৈ 100 গুণ কথা কৈছে 100 গুণ আপোনালোকে জাকিৰ হোসেন শিকদাৰক সমালোচনা কৰাৰ অধিকাৰ নাই জাকিৰ হোসেন শিকদাৰক আপোনালোকে সমালোচনা কৰাৰ অধিকাৰ নাই কাৰণ আপোনালোকে বিধায়ক হয় আপোনালোকে ডুবাই থাকে বম্বেত থাকে যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি যুক্তি তৰ্ক কৰোঁ তেতিয়া আপোনালোকে ইচিকুমত শুই থাকে কিন্তু যেতিয়া ভোট আহে তেতিয়া আপোনালোকে মানুহৰ মাজত আহে আজি পাকাবেতবাৰীত আপোনাৰ সন্তান পঠাই দিছে 5টা বছৰ আপোনাৰ সন্তানজন কিয় অহা নাই আপোনাৰ সন্তানজন ধনী ঘৰৰ সন্তান হ'ব পাৰে আৰবপতি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সন্তান হ'ব পাৰে বিধানসভাত ৰহমান আজমলে বিধানসভাত ৰাইজৰ হৈ কেইটা কথা দিছে কেইটা কথা কৈছে এবাৰ তথ্যখিনি উলিয়াই দিয়ক আৰু সৰুকেটিৰ পাকাবেতবাৰীৰ সন্তান জাকিৰ হোসেন শিকদাৰে সৰুকেটি ৰাইজৰ কাৰণে 10টা বছৰে কি কথা কৈছে অসমৰ মানুহৰ কাৰণে কি কথা কৈছে সংখ্যালঘুৰ কাৰণে কি কথা কৈছে তাৰ হিচাপ আপুনি লওক আপোনাৰ বেটাতকৈ 100 গুণে মই বেছি কথা কম গতিকে বেটাক জাকিৰক হৰুৱাবলৈ আপোনাৰ বেটাই ইয়াতে কাম নাই আপুনি যোৱাবাৰ 3 বাৰ আহিছিল সৰুকেটিত আজমল ডাঙৰীয়া আপুনি যোৱাবাৰ সৰুকেটিত জাকিৰক হৰুৱাবলৈ 3 বাৰ আহিছিল আপোনাৰ প্ৰাৰ্থীক 3 নম্বৰত ৰাখিছিল সৰুকেটিৰ ৰাইজে 3 নম্বৰ আৰু 33,000 ভোটত আপুনি 3 বাৰ অহাৰ পিছত পৰাজয় বৰণ কৰাইছিল সৰুকেটিৰ ৰাইজে জাকিৰ হোসেন শিকদাৰৰ হাতত গতিকে এইবাৰ আপোনাৰ ল'ৰাকো 3 বাৰ পঠাইছে আপুনিতো সাহস নকৰিলে মাইকত ঘোষণা কৰে আজমল আহিব আজমলৰ সাহস নাই ইয়াত আহিব প্ৰশ্ন কৰিব ৰাইজে 20টা বছৰ ইউডিএফৰ হৈছে 2006 চনত ইউডিএফৰ জন্ম 2026 20টা বছৰ 20টা বছৰে ইউডিএফ দলে অসমৰ মানুহৰ কাৰণে অসমৰ মুছলমানৰ কাৰণে কি কৰিছে এবাৰ আজমল ডাঙৰীয়াই কৈ যাওক কোনো উত্তৰ তেওঁৰ নাই আৰু দিবও নোৱাৰে একো কৰিবও নোৱাৰে কাৰণ অসমত জীৱনত ইউডিএফে চৰকাৰ গঠন কৰিব নোৱাৰে অসমত ইউডিএফ দলে চৰকাৰ গঠন কৰিব নোৱাৰে গতিকে শ্ৰদ্ধাৰাজ এই পাকাবেতবাৰীত যিগৰাকী ইউডিএফৰ কেণ্ডিডেট যোৱাবাৰ যে মোৰ লগত হাৰিছে এই কথাটো লুকাই ৰাখে ভাবিছে মানুহে নাজানে গতিকে যিমানে